আদিৰ দেউতাকে আজি আদিৰ মাকক অদিতি আৰু আদিৰ সম্পৰ্কটো যেনেকে নহওক শেষ কৰিম বুলি ক'লে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱা দিশখনত দেখিবলৈ পাইছিলে অনাবিলে গাৰ্গীক লগ ধৰিছিলে আৰু গাৰ্গীক লগ ধৰি তুমি যদিহে মোৰ কথা শুনিলা হয় তেনেহ'লে আজি তোমাৰ এনেকুৱা এটা অৱস্থা নহ'ল হয়। অদিতিয়ে তোমাৰ মৰমক আজৰি নি এতিয়া অবিৰত ভাগৱতীৰ বোৱাৰী হৈ আছেগৈ। নে তুমি সদায় এনেকৈ থাকিবা, নে প্ৰতিশোধ লৈ দুখবোৰ কমাবা, নে তুমি পৰাজিত হোৱা সৈনিকৰ দৰে এনেকৈ থাকিবা বুলি গাৰ্গীক সুধিছিলে। আৰু তেতিয়া গাৰ্গীয়ে মোক প্ৰতিশোধ লাগে বুলি অনাবিলৰ আগত কোৱাত অনাবিলে তেনেহ'লে আমি দুইটা একেলগ হৈ কাম কৰিব লাগিব। এইবাৰ অদিতি আৰু আদিক এনেকুৱা জেগাত আঘাত কৰিম, নহয় সিহঁতৰ সম্পৰ্কটো শেষ হৈ যাব, নহয় অদিতি আৰু আদি শেষ হৈ যাব। তুমি মোৰ লগত থাকিবানে বুলি গাৰ্গীক সোধাত গাৰ্গীয়ে থাকিম বুলি কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব অনাবিলে গাৰ্গীলৈ ফোন কৰিব আৰু গাৰ্গীলৈ ফোন কৰি আমি অদিতিক ধ্বংস কৰিবলৈ হ'লে অদিতিৰ মৰমৰ বস্তুবোৰ প্ৰথমতে ধ্বংস কৰিব লাগিব। অদিতিৰ চবচে মৰমৰ হৈছে আশ্ৰমখন আৰু পেহীয়েক, গতিকে আমি প্ৰথমতে পেহীয়েক আৰু আশ্ৰমখনক ধ্বংস কৰিলে অদিতিৰ লাইনত আহিব বুলি গাৰ্গীৰ আগত ক'ব। আৰু তেতিয়া গাৰ্গীয়ে তুমি চিন্তা কৰিব নালাগে, মই তোমাক যিমান পইচা লাগে সিমান পইচা দিম বুলি অনাবিলৰ আগত ক'ব। এতিয়া বাৰু অনাবিল আৰু গাৰ্গীয়ে মিলি পেহীয়েকক কি কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত আদিৰ মাক আদিৰ দেউতাকৰ ওচৰলৈ আহি আপুনি আৰু এনেকৈ কিমান দিন থাকিব, অদিতিক আপুনি কিয় বোৱাৰী হিচাপে মানি নলয়, তাইতো এতিয়া আপোনাৰ শত্ৰু নহয় বুলি আদিৰ দেউতাকক সুধিব। আৰু তেতিয়া আদিৰ দেউতাকে তুমি সেইবোৰ জানিব নালাগে, মই তাইক বোৱাৰী বুলি মানি লোৱাটো দূৰৰে কথা, এতিয়া মই অদিতি আৰু আদিৰ সম্পৰ্কটোহে ধ্বংস কৰিম বুলি আদিৰ মাকৰ আগত কোৱাত আদিৰ মাক আচৰিত পৰা দেখিবলৈ পাব। এতিয়া বাৰু আদিৰ দেউতাকে অদিতিৰ লগত কি কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।